বিশেষভাৱে সক্ষম এজন ছাত্ৰজনৰ নাম তন্ময় দত্ত। তৃতীয় শ্ৰেণীৰ ছাত্ৰ তন্ময় দত্তৰ ঘৰ ডিগবৈৰ বালিজানত। জন্মৰ পৰাই তন্ময়ৰ এখন ভৰি চুটি, কিন্তু প্ৰবল মানসিক শক্তিৰ অধিকাৰী তন্ময়ে দৌৰে, ফুটবল খেলে, লগতে কবিতাও আবৃত্তি কৰে। ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰা। পিছে কোৱাচোন। ভৱিষ্যতলৈ সেনাবাহিনীৰ কামাণ্ডো হ'বলৈ মন শিশুটিৰ। কামাণ্ডো হ'বলৈ যিমান চেষ্টা কৰিব লাগে সকলো কৰিবলৈ সাজু তন্ময়। নাম শ্ৰী তন্ময় দত্ত। কোন ক্লাছত? মই ক্লাছ 3 পঢ়োঁ। কি কৰি ভাল পোৱা? ফুটবল খেলি ভাল পাওঁ আৰু দৌৰি ভাল পাওঁ। কবিতা আবৃত্তি কৰা বোলে? মই কবিতা আবৃত্তিও কৰি ভাল পাওঁ। ফুটবল খেলিব পাৰা? পাৰোঁ। এনে গোল মাৰিব পৰা নাই বলটো? পাৰোঁ। আৰু দৌৰা-দৌৰি কৰা? কি হ'বা ডাঙৰ হ'লে? কি হ'বা? কামাণ্ডোৰ আৰু আৰ্মি। আৰ্মি কামাণ্ডোৰ? আৰ্মি কামাণ্ডোৰ হ'লে কি হ'ব লাগিব? গম পা কি কৰিব লাগিব? ট্ৰেইনিং কৰিব লাগিব। আৰু দৌৰিব লাগিব না? দৌৰিব লাগিব, ট্ৰেইনিং কৰিব লাগিব। পাৰিবাতো? পাৰিম। জন্মৰ পৰাই এনেকুৱা জন্ম মানে আমিতো প্ৰথমত গম পোৱা নাছিলোঁ এই জন্মত এনেকুৱা আছিলে বুলি, মানে জন্ম নোহোৱাৰ আগত ভালেই বুলি ভাবিছিলোঁ। যেতিয়া লাষ্ট ছ'ন'গ্ৰাফি কৰিছোঁ তেতিয়া মানে ধৰা পৰিছে এতিয়া মানে বিকলাংগ অলপ মানে প্ৰব্লেম আছে বুলি কিনে কৈছিলে ডক্টৰে। তাৰপিছত যেতিয়া আমি তিনিচুকীয়া মেডিকেলত গম পাইছিলোঁ প্ৰথমত, তাৰপিছত ডিব্ৰুগড় মেডিকেল যেতিয়া লৈ গৈছোঁ তেতিয়া মানে ইয়াৰ জন্ম হোৱাৰ আগে মানে ডক্টৰে কোৱাৰ পিছতে মানে আমি গম পাওঁ যে ইয়াৰ মানে এটা ভৰি চুটি। ডক্টৰে সেনেকুৱাই কৈছে আমাক, ভৰি এটা চুটি আছে, তোমালোকৰ মানে কিবা প্ৰব্লেম আছে নাই বুলি সুধিছিলে। আমি ক'লোঁ প্ৰব্লেম নাই, একো হ'ব বুলি ক'লোঁ। তাৰপিছতে মানে ইয়াক দেখিছোঁ এনেকুৱা প্ৰব্লেমৰ মানে এই জন্ম হৈছে। খোজকাঢ়িবলৈ বা কিবা কৰিবলৈ দিগদাৰ নহয়? খোজকাঢ়িবলৈ মানে ইয়াৰ প্ৰথম সৰুতেতো আমি ভাবিছোঁ খোজকাঢ়িব নোৱাৰিবই বুলি কিনে যেনেকুৱা মানে, তাৰপিছত দেখিছোঁ লাহে লাহে নিজে খোজকাঢ়িব পাৰিছে, চিৰিত বগাব পাৰে দেখিছোঁ। তাৰপিছত লাহে লাহে ডাঙৰ হোৱাৰ পাছত মানে এই খোজকাঢ়িব ধুনীয়াকৈ পাৰিছে। খোজকাঢ়িব পৰাৰ পিছত মানে এতিয়া ডাঙৰ হৈ অহাৰ পিছত যেতিয়া খেল ধেমালি কৰে অলপ মানে তেতিয়া অলপ মানে বিষ হয় মানে তাৰ মাজে মাজে গাবোৰ মানে ভৰি চৰি বিষায়। স্কুলৰ পৰা কেতিয়াবা ময়ে অনা নিয়ে কৰোঁ, কেতিয়াবা মই আনিব নোৱাৰিলে মানে যেতিয়া নিজে খোজকাঢ়ি আহে সেই তেতিয়া ৰাতি মানে বিষ হয় মানে তাৰ। বাহিৰত ক'ৰবাত লৈ যোৱা হৈছে? বাহিৰত এতিয়ালৈকে ক'তোতো নিব পৰা নাই। গুৱাহাটীত নিবলৈ কৈ আছিলে, তাকেই আমি এতিয়া মানে সপোন নিচিনাই হৈ আছে আৰু মানে নিবলৈ পৰা এতিয়াও মানে পৰা নাই। কিন্তু শিশুটিৰ ভৱিষ্যতক লৈ চিন্তিত দুখীয়া পিতৃ মাতৃ। ব্যুৰো ৰিপৰ্ট B+ NE।